প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি আৰু অসম বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত দাস এই মুহূৰ্তত তেওঁ দিছপুৰৰ পৰা খোজকাঢ়িয়েই বিধানসভালৈ আহিছে। ৰঞ্জিত দাস আমি দেখুৱাইছো তেওঁ সন্মানীয় অধ্যক্ষ অসম বিধানসভাৰ ষষ্ঠদশ অসম বিধানসভাৰ তেওঁ কালিৰ দিনটোতে ঘোষণা কৰিছিল তেওঁ খোজকাঢ়ি অহাৰ কথা কৈছিল আৰু তেওঁৰ সৈতে এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই যিহেতু পূৰ্বতে যেতিয়া অধ্যক্ষ দায়িত্বত আছিলোঁ তেতিয়াও মই বাসভৱনৰ পৰা মই এছেম্বলিলৈ খোজকাঢ়ি আহিছিলোঁ আৰু পূৰ্বৰ যি অধ্যক্ষ যিকেইদিন আছিলোঁ যিহেতু তেতিয়া কাষতে আছিলে মোৰ স্পীকাৰ যিটো বাসভৱন আৰু এইবাৰো মই সেই পৰম্পৰাটো অটুট ৰাখিছোঁ। কাৰণ কিয় মোৰ বাসভৱনৰ পৰা যিহেতু বেছি দূৰত নহয় এই এছেম্বলিখন আৰু মই যেতিয়া আহিম অহাৰ লগে লগে প্ৰায় 4-5খন গাড়ী এস্কৰ্ট পাইলটকে আদি কৰি ছিকিউৰিটিকে আদি কৰি মই সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আহ্বান জনাইছে যে আমাৰ যি দেশৰ যি সংকটকালীন পৰিস্থিতি বা পৰিৱেশ হয়তো হ'ব পাৰে যদিও যথেষ্ট চেষ্টা কৰি আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, তথাপি তেখেতৰ আহ্বানক সঁহাৰি জনাই মই নিজে যেতিয়া এছেম্বলিলৈ আহিম তেতিয়া খোজকাঢ়ি অহাৰ সিদ্ধান্ত মই গ্ৰহণ কৰিছোঁ। পূৰ্বতো এই সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তটো বাহাল থাকিব। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ কনভয়ত প্ৰায় 40% গাড়ী যিহেতু মানে কমাইছে, হ্ৰাস কৰিছে, গতিকে মই যিহেতু বাসভৱনটো যিহেতু ওচৰতে গতিকে এইখিনি মই গাড়ীৰে নাহিলেও হয়। আৰু মই যিহেতু আপোনালোকে জানে মই এনেও খোজকাঢ়ি ভাল পাওঁ, ৰাতিপুৱা মই মৰ্ণিং ৱাক কৰোঁ, গতিকে মোৰো অকণমান খোজকাঢ়া হৈ যায় কাৰণ কি এছেম্বলিৰ সময়ত যিহেতু বহি থাকিব লাগিব। গতিকে মূলগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰট'কল বিষয় বুলি একো নাই, নিজে যিটো সংবিধানৰ কাৰণে যিমানখিনি ভাল কাম কৰিবলগীয়া আছে সেইটোৱে প্ৰট'কল, বেয়া কাম যিটো কৰিব নালাগে সেইটোৱে প্ৰট'কল। এতিয়া ভাৰতৰ আমাৰ ত্ৰিৰংগাখন মই যদি এতিয়া হাতত লৈ আহোঁ সেইটো মোক কোনো ক'ব নোৱাৰিব যে বেয়া কাম কৰিছে, কাৰণ কিয় মোৰ ভাৰতৰ ত্ৰিৰংগাখনক মই সন্মান জনাই পেলাই মই হয়তো খোজকাঢ়োতে সেইখনো লৈ আনিব পাৰোঁ কিন্তু সেইখন মই ওলোটাই আনিব নোৱাৰোঁ, সেইটো হৈছে প্ৰট'কল। গতিকে বেয়া কামক ৰোধ কৰাৰ কাৰণে আচলতে প্ৰট'কল মেইনটেইন কৰা হয়, ভাল কাম কৰাৰ কাৰণে কোনো প্ৰট'কল নাই। মই খোজকাঢ়ি অহাৰ ক্ষেত্ৰত কোনো প্ৰট'কল মই নাই বুলি ভাবোঁ বা নাথাকে বুলি মই ভাবোঁ। গতিকে পুৰণা যিবোৰ কথা চলি আছিলে সেইবোৰৰ পৰা আমি আঁতৰি আহি পেলাই, কাৰণ আমিওতো সাধাৰণ মানুহ, আমিওতো জনসাধাৰণৰ লগত থকা মানুহ, আমাকতো জনসাধাৰণতে নিৰ্বাচিত কৰি পঠাইছে। স্পীকাৰ হল বুলি যে অত্যাধিক আমি যে প্ৰট'কল মেইনটেইন কৰি পেলাই বা নোহোৱা নোপোজা কথাবোৰ আনিম, এতিয়া মহামান্য আমাৰ হাইকোৰ্টৰ চিফ জাষ্টিছে তেখেতে বা জাজসকলে তেওঁলোকে প্ৰট'কল মেইনটেইন কৰিব লাগে এইকাৰণে, কাৰণ কিয় তেওঁলোকেতো তেজমঙহৰ মানুহ, তেওঁলোকে যদি কোনোবা সভাত যায়, বিবাহত যায়, হয়তো কোনোবা 21% যদি বা হয়তো ৰায় দিবলগীয়া থাকে দুদিন পিছত, সেই মানুহজনে যদি ফটকৈ ভৰিত ধৰি পেলাই যদি তেওঁক যদি অনুৰোধ কৰে যে মোৰ জীৱনটো বচাওক বুলি, তেতিয়া আল্টিমেটলি তেখেতে কি চব কোণা এটা আহি যাব পাৰে, যাৰ কাৰণে হাইকোৰ্টৰ চিফ জাষ্টিছে হওক বা জাজসকলে সেইটো মেইনটেইন কৰাটো প্ৰয়োজন। কিন্তু মই ভাবোঁ যে স্পীকাৰ যিহেতু মোৰ এছেম্বলিখনত, এছেম্বলিৰ বাহিৰত মই প্ৰট'কল মেইনটেইন কৰাটো কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। মিতব্যয় হ'ব লাগিব, অকল ইন্ধন আমি ছেভ কৰিলে নহ'ব, আমি সৰ্বদিশতে মিতব্যয় হ'ব লাগিব। আৰু সেইকাৰণে পূৰ্বতে যি হাইটি নামৰ যিটো ব্যৱস্থা নামটো সেইটোও থাকিব। পূৰ্বতে ঢোকলা, মিঠাই তিঠাই এনেকুৱাকৈ প্ৰায় 10-12বিধ সামগ্ৰী থাকে, এইবাৰ মাত্ৰ 4বিধ সামগ্ৰী থাকিব। এখন কুকিজ থাকিব, এখন মানে নাৰিকলৰ পিঠা থাকিব আৰু এটা মানে তিলৰ লাড়ু থাকিব আৰু এখন সাধাৰণ নিমকি এখন থাকিব। সেইটোৰে হাইটি হ'ব আমাৰ কাৰণে, সেইটো হাইটি যোনে গ্ৰহণ কৰে কৰিব, যোনে গ্ৰহণ নকৰিলে মই ক'বলগীয়া একো নাই। সেইটোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটোৱে আহ্বান জনাইছিলে যে, আৰু সেইটো আহ্বানক সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়েও 40% ৰিডিউচ কৰিছে। মোৰ যিহেতু বাসভৱনটো যিহেতু কাষতে, মই 6খন গাড়ী লৈ পেলাই অনাহকতে ইন্ধন নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। পূৰ্বতে অধ্যক্ষ দায়িত্বত থাকোঁতে মই কামখিনি কৰিছিলোঁ, মই খোজকাঢ়ি আহিছিলোঁ আৰু মই জানে আপোনালোকে মই খোজকাঢ়ি ভালো পাওঁ। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এয়া অধ্যক্ষ ৰঞ্জিত দাস, সন্মানীয় অধ্যক্ষ ৰঞ্জিত দাস। আৰু ৰঞ্জিত দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পেট্ৰল ডিজেল ব্যৱহাৰ হ্ৰাসৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এনেদৰেই বিধানসভালৈ আহিছে, তেওঁ সদনত অধ্যক্ষতা তেওঁ কৰিবলৈ আহিছে। কালিৰ দিনটোত তেওঁ যিহেতু অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু তাৰ পাছতেই এয়া তেওঁ সদন পৰিচালনা কৰিবৰ বাবে সদনৰ মজিয়ালৈ এই মুহূৰ্তত আহিছে আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ কথা কৈছে। তেওঁ কালিৰ দিনটোতে এই কথাখিনি ঘোষণা কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো আহ্বান, সেই আহ্বান যেতিয়ালৈকে উদ্য নকৰে তেতিয়ালৈকে তেওঁ এনেদৰে আচলতে দিছপুৰৰ পৰা সদনৰ মজিয়ালৈ খোজকাঢ়ি আহিব আৰু তেওঁ এয়া আখৰে আখৰেই পালন কৰিছে। এই মুহূৰ্তত খোজকাঢ়ি দিছপুৰৰ পৰা এনেদৰেই অধ্যক্ষ ৰঞ্জিত দাস আহিছে বিধানসভাৰ মজিয়ালৈ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।